নমস্কাৰ বন্ধুসকল, আপোনালোকে জানে যে আজিকালি যাৰ হাতত টকা আছে, যাৰ হাতত শক্তি আছে, তেখেতেই ৰজা। আৰু এই কথাৰ প্ৰমাণ দিছে আমেৰিকাই। আমেৰিকাই এখন অন্য দেশত গৈ তেখেতৰ সেনা বাহিনীক পৰাজয় কৰি সেই দেশৰ যি ৰাষ্ট্ৰপতি আছিল সেই ৰাষ্ট্ৰপতিক উঠাই লৈ আহিছে। আৰু এই ভিডিঅ'টো মই আগতে বনাইছোঁ, যিটো ভিডিঅ' যদি আপোনালোকে চোৱা নাই তে চাই ল'ব। কিন্তু আজিৰ কথা হ'ল সেই ৰাষ্ট্ৰপতিক ধৰি লৈ যোৱা কথা নহয়। আজিৰ কথা হ'ল আগতে যিকোনো দেশে যদি অইন দেশত কিবা আক্ৰমণ কৰে বা এনেকুৱা কিছুমান কাম কৰে, তেতিয়াহ'লে আমেৰিকাই পোনপ্ৰথমতে মাত লগাইছিল যে এইটো ভাল হোৱা নাই, তহঁতে যুদ্ধ বন্ধ কৰ, আলোচনা কৰিম। এই এটা কথা। যোৱা কেইমাহমান আগতে আমাৰ ভাৰতে যেতিয়া পাকিস্তানৰ সৈতে এনেকুৱা যুদ্ধৰ এটা ভাৱ হৈছিল, তেতিয়াও সেই আমেৰিকাই মাজৰ মানুহ হৈ আমেৰিকাই কথা পাতিছিল। কিন্তু আজি যি কৰ্মটো কৰি দেখুৱাইছে আমেৰিকাই, এই কৰ্মৰ পৰা হয়তো বহুতে মাত মতা নাই, কিন্তু আটাইতকৈ ভয় কৰিবলগীয়া দেশখন হ'ল চীন। কাৰণ চীন আমাৰ ভাৰতত অলৰেডি এনেকুৱা প্ৰেছাৰ দিয়েই থাকে যে অৰুণাচলখন তেখেতসকলৰ বা লাডাখৰ কিবা অলপ এৰিয়া তেখেতসকলৰ এনেকুৱাকৈ প্ৰেছাৰ দিয়ে থাকে, এনেকৈ যুদ্ধ হৈয়ে থাকে। গতিকে তেনে ক্ষেত্ৰত যদি চাইনাইও এনেকুৱা এটা কাম কৰি পেলায়, তেতিয়া কোনে মাত মাতিব? আমাৰ ভাৰতে যদি পাকিস্তানক এনেকুৱা কাম কৰি পেলায়, তেতিয়া কোনে মাত মাতিব? ৰাছিয়াই যদি ইউক্ৰেইনত এনেকুৱা এটাক কৰি গোটেই ইউক্ৰেইনখন তেখেতসকলে দখল কৰি লয়, তেতিয়া কোনে মাত মাতিব? গতিকে এই গোটেই যিটো চক্ৰ চলি আছে, এইটো এটা এনেকুৱা এটা পথত গৈ আছে যে তৃতীয় বিশ্বযুদ্ধৰ ফালে। আৰু মই সেইকাৰণে থাম্বনেইলত লিখিছোঁ যে 2026 চন পৃথিৱী ধ্বংস। আৰু ইয়াৰ এই আৰম্ভণি কৰিছে এই আমেৰিকাই। আমেৰিকাই এনেকুৱা কিছুমান কাম কৰে নহয়, যিটো কাম মানে তেখেতসকলে নিজেই পিছত ভুগিব লগা হয়। আপোনালোকে জানে আফগানিস্তানক ৰাছিয়াই এটা সময়ত আক্ৰমণ কৰি সেই ৰাছিয়াই আফগানিস্তানখন চলাই আছিল। কিন্তু সেই আমেৰিকাৰ দুশ্মন দেশ বুলি ৰাছিয়াক আমেৰিকাই দেখিব নোৱাৰে, আৰু সেইবাবে আমেৰিকাই পাকিস্তানক লগাই দিলে যে সেই আফগানিস্তানৰ পৰা যিমানবোৰ যুৱ নেতাবোৰ আছে তেখেতসকলক লৈ গৈ পেলাই তাত ট্ৰেইনিং দিয়া, আৰু ট্ৰেইনিং দি তেখেতসকলৰ সৈতে যুদ্ধ কৰা, ৰাছিয়াৰ সৈতে, ৰাছিয়াৰ সেনাৰ সৈতে। আৰু ইয়াত যি টকা লাগে, যি অস্ত্ৰ পাতি লাগে, সেই আটাইবোৰ আমি দিম। এই কথা ঠিক হোৱাৰ পাছত পাকিস্তানে ক'লে যে ঠিক আছে বাৰু। আৰু সেই যি ল'ৰাবিলাকক ট্ৰেইনিং দিবলৈ গৈছিল চৌদি আৰবৰ পৰা এজন প্ৰফেচাৰ, আৰু সেই প্ৰফেচাৰৰ লগত গৈছিল এজন ষ্টুডেণ্ট। আৰু সেই ষ্টুডেণ্টজন কোন মই পিছত কৈ আছোঁ। আৰু গোটেই ট্ৰেইনিং শেষ হৈ গ'ল, আৰু সেই ল'ৰাবোৰে এই যি ৰাছিয়াই দখল কৰি আছিল আফগানিস্তানত, সেই গোটেইবোৰ সৈন্যক হেৰুৱাই ইহঁতক তাৰ পৰা খেদি পঠিয়ায়। কিন্তু খেদি পঠিওৱাৰ পাছত নামটো কোনে ল'লে? আমেৰিকাই। আৰু এই আমেৰিকাই যে নামটো ল'লে, তাৰপিছত সেই ল'ৰাবোৰে ক'লে, ল'ৰাবোৰৰ যি এজন চৌদি আৰবৰ পৰা গৈছিল ষ্টুডেণ্টজনে, সি ভাবিলে নহয়, মই এতিয়া এটা টীম বনাম আৰু আমেৰিকাক ইয়াৰ বদলা মই ল'ম। আৰু সেই ল'ৰাজন কোন আছিল জানেনে? ওছামা বিন লাডেন। আপোনালোকে হয়তো শুনি আচৰিত পাইছে। আৰু এই যিমানবোৰ বিষৰ গুটি যেন বুৱে, এই সকলোবোৰ আমেৰিকাই বুৱে। আৰু ভোগে সিহঁতেতো ভোগে লগতে গোটেই পৃথিৱীৰ কিছুমান ৰাজ্যবোৰক লৈ পেলাই ডুবে। গতিকে যিয়েই নহওক, আমাৰ ভাৰতে সাৱধান হৈ থকাটো উচিত, যেনেধৰণৰ পৰিস্থিতি চলিছে। কাৰণ আমেৰিকা বা চীনৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতা আমাৰ ভাৰতত নাই। এইটো কোনো মিছা কথা নহয়। কোনোবা হয়তো ক'ব পাৰে যে চীন আমাৰ কাৰণে একো নহয়। কিছুমান কথাতেই আপোনালোকে গম পাব যে পাকিস্তানৰ বিৰুদ্ধে যদি কিবা ক'ব লগা হয়, মানুহ অ'পেনলি ক'ব, খোলা মনতে, একো ভয় নকৰে, মানে দাদাগিৰি। কিন্তু চীনৰ বিৰুদ্ধে যদি কিবা এটা ক'ব লাগে নহয়, ভাবি চিন্তি ক'ব লাগিব। কাৰণ 50% যি আমদানি আমাৰ ভাৰতৰ প্ৰায় চীনৰ পৰা হৈ আছে।
কেনেকৈ সেই চীনৰ পৰা যিবোৰ বস্তু আহে এই বস্তুবোৰ যি প্ৰফিট দিয়ে আমাৰ মানুহক সেই প্ৰফিট হ'ল প্ৰায় 50%। আজি হয়তো বহুতে দম্ফ মাৰি কয় যে চাইনাৰ বস্তু বয়কট কৰক, চাইনাৰ যিদিনা চাইনাই বয়কট কৰিব নহয় সিদিনা সেই মানুহবোৰে গম পাব যে আচলতে চাইনা কি বস্তু। গতিকে যিয়ে নহওক ভিডিঅ'টো দীঘল হৈ যাব, বেছি ক'বলৈ গ'লে মই এইবাবেই এই ভিডিঅ'টো বনালোঁ যাতে আমিও সাৱধান হওঁ। আমিও বহি থাকিলে নহ'ব, যি ধৰণৰ পৰিস্থিতি চলি আছে কোনে কাক কেতিয়া গৈ আক্ৰমণ কৰে তাৰ কোনো ঠিক নাই। লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।